হাওড়াপেটত আয়োজিত ইফতাৰ মেহফিলত উপস্থিত প্ৰাক্তন বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত হাওড়াপেট ঈদগাহ ময়দানত এক বৃহৎ ইফতাৰ মেহফিলৰ আয়োজন কৰা হয়। উক্ত ইফতাৰ মেহফিলত প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী উপস্থিত থাকি সমূহ ইছলাম ধৰ্মাৱলী লোকৰ সৈতে ইফতাৰ গ্ৰহণ কৰে। এই ইফতাৰ মেহফিলত হাওড়াপেট সহ ওচৰ চুবুৰীয়া অঞ্চলৰ প্ৰায় ১,০০০ লোক উপস্থিত থাকে আৰু ইফতাৰ গ্ৰহণ কৰে। ইফতাৰ গ্ৰহণ কৰি প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে আমি সকলোৱে মিলি প্ৰীতি আৰু ভাতৃত্ব বন্ধনত একেলগে থাকিব লাগে। তদুপৰি তেওঁ উল্লেখ কৰে যে ইফতাৰ মেহফিলত উপস্থিত থাকি তেওঁৰ অত্যন্ত ভাল লাগিছে আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰে মেহফিলত অংশগ্ৰহণ কৰাৰ বাবে। ইফতাৰ মেহফিলত সমান্তৰালভাৱে আগন্তুক ২০২৫ চনৰ বিটিচি নিৰ্বাচনত ৩ নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ BPFৰ প্ৰাৰ্থী মুকলেছুৰ ৰহমানে সকলোৱে এই আয়োজনত উপস্থিত হোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। লগতে তেওঁ আগন্তুক সময়ত সমাজ উন্নয়নৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ বাবেও সহায় সহযোগিতাৰ আহ্বান জনায়। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। গোসাইগাঁও সাব ডিভিজনৰ অন্তৰত থকা হাওড়াপেট ইয়াত মই ইছলাম ধৰ্মীয় লোকসকলৰ লগত একেলগে ইফতাৰ পাৰ্টিত মই বহিবলৈ পাই বা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ পাই একেলগে মই মনটো খুব ভাল লাগিছে। আৰু আমাৰ এইটোৱে বিটিচি অঞ্চলত আমাক লাগে শান্তি, আমাক লাগে একতা, আমাক লাগে উন্নয়ন। এইটো লৈ মই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ আৰু সকলোৱে ভাবে যে বিটিচি মানে উন্নয়ন হওক, বিটিচি শান্তি থাকক, যিমান জাতি জনগোষ্ঠী আছে, যিমান ধৰ্মীয় লোকসকল আছে, আমি একেলগে থাকি পেলাই এই অঞ্চলত যাতে আমি একেলগে কাম কৰি যাব পাৰে বিটিচিৰ কাৰণে, ইয়াৰ কাৰণে মই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ আৰু চবে সেইটোৱে বিচাৰে। আৰু আগন্তুক ছেপ্টেম্বৰ মাহত বিটিচি নিৰ্বাচন হ'বলৈ গৈ আছে। এই নিৰ্বাচনত যাতে আমি যিমান জাতি জনগোষ্ঠী আছে একগোট হৈ পেলাই এই বিটিচিটো আকৌ আগৰ নিচিনা উদ্ধাৰ কৰিব পাৰে, তাৰ কাৰণেও মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। হাওড়াপেট ঈদগাহ প্ৰাংগণত এটা সমূহীয়া ইফতাৰৰ আয়োজন কৰা হৈছিলে। উক্ত সমূহীয়া ইফতাৰত হাওড়াপেটৰ নিকটৱৰ্তী অঞ্চলৰ পৰা আমাৰ ৰোজাদাৰসকলে আহি সমূহীয়াভাৱে আমি ইফতাৰ গ্ৰহণ কৰিলোঁ। প্ৰায় ১,০০০ মান ৰোজাদাৰে একেলগে ইফতাৰ গ্ৰহণ কৰিছোঁ। আমাৰ লগত ইফতাৰ গ্ৰহণ কৰিছে বিটিচিৰ প্ৰাক্তন মুৰব্বী তথা BPFৰ বৰ্তমান সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমাৰ লগত একেলগে ইফতাৰ গ্ৰহণ কৰিছে। আমাৰ অঞ্চলবাসী নথৈ আনন্দিত যে BPFৰ বৰ্তমান সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্ব দিছে এজন ব্যক্তিও তেখেতসকলৰ লগত আজি আহি একেলগে ইফতাৰ গ্ৰহণ কৰি বিশ্ব শান্তিৰ কাৰণে একেলগে দোৱাত অংশগ্ৰহণ কৰিছে। আৰু আমাৰ গোটেই অঞ্চলৰ মানুহ একেলগে আমাৰ অঞ্চলত শান্তি, উন্নতি আৰু মিলাপ্ৰীতিৰ কাৰণে এক সমূহীয়া দোৱাত অংশগ্ৰহণ কৰিছে। তো আমি সমগ্ৰ ইফতাৰ প্ৰগ্ৰামটো লৈ আজি আমি নথৈ আনন্দিত আৰু অঞ্চলবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।